नोंथांमोन रादाब जगायगिरिफोरखौ दिनै आंनि न'आव लिंहरनाय जादों। যদিও মই বড়ো ভাষী তথাপিতো যেহেতু এটা ভাল নাম থকা গায়িকা আনায়া ব্ৰহ্মই বড়ো ভাষা ভালদৰে বুজি নাপায়, সেইকাৰণে মই এই আজিৰ যিটো সাক্ষাৎকাৰ সেইটো মই অসমীয়া ভাষাতে দিব লৈছোঁ। আগৰ যিটো মোৰ সাক্ষাৎকাৰ তেওঁ হয়তো ভালদৰে বুজি নোপোৱাৰ কাৰণেই মোৰ ওপৰত বহুতো আপত্তি দৰ্শাইছে। সেই আপত্তিবিলাকৰ মই 2-4টাৰ মানে উত্তৰ দিবৰ কাৰণে মই এতিয়া যাতে তেওঁ ভালদৰে বুজি পায় সেইকাৰণে মই অসমীয়াতে আজি মানে মোৰ সাক্ষাৎকাৰটো দিব ওলাইছোঁ। প্ৰথম কথা হৈছে আনায়া ব্ৰহ্মক মই ফোন কৰিছোঁ বুলি পেলাই তেওঁ কৈছে আৰু ধমক দিয়া বুলি কৈছে। মই নিজ কলাই গাঁৱত বহি পেলাই তেওঁ গুৱাহাটী বা মুম্বাইত থকা মানুহটোক কেনেকৈ ধমক দিছোঁ মই নিজে বুজি পোৱা নাই। আৰু অভাৰ ফোন ধমক দিয়া বুলি ক'বলৈ মই তেওঁৰ টেলিফোন নম্বৰ মই সঁচাকৈ কৈছোঁ আজিকালি মই নাজানো। তেওঁৰ সৈতে যিমান যোগাযোগ হৈ আছে মই বিয়াৰটাৰ যিজন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী মই তেওঁক এই দায়িত্ব দিছোঁ। গতিকে তেওঁৰ দ্বাৰাহে যত আলোচনা বিলোচনা হ'ব লাগে সেইবোৰ হৈ আছে। আৰু প্ৰথমতে এই গীতটি মোৰ বুলি মই কেতিয়াও কোৱা নাই। এই গীতৰ কিছু কথা মই সংযোজন কৰিছোঁ হয়, কাৰণ এইটো যিহেতু লোকগীতবিলাক এনেকুৱা হয় যে এটা টুকুৰা থাকে, সেইটো এটা সম্পূৰ্ণ গীত গাবলৈ হ'লে মানে আৰু 2টামান ষ্টেঞ্জা যোগ দিবলগীয়া হয়। এটা উদাহৰণ দিব লাগিলে মই দিব পাৰোঁ, যেনে থাচৌ আঠেং যৌবা আংকুলাং নবলা নাঙা নাংখাগন থিং বাংলা, এনেকুৱা এটা কথা আছে। ডুম ডুমা ডুম 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 জুংনি যাৱাইনি খৰলাও ডুম ডুম। তাৰপিছত সেইখিনি নাই, এই 2টাৰ মানে গীতৰ পিছৰ অংশ নাই। গতিকে এই পিছৰ অংশ গায়কে নিশ্চয় যোগ দি দিব লাগিব। ইয়াতো তেনেকৈ কিছু কথা মই যোগদান দিছোঁ। এইখিনি যদি লক্ষেশ্বৰ দৈমাৰী ডাঙৰীয়াই এই গীতটো লিখিছে তেনেহ'লে এইটো কেনেকৈ ফক চং হ'ল? এইটো লিখা গীতহে হ'ল, কোনোবা এজন লিখকৰ গানহে হ'ব। তেওঁ মাকৰ পৰা কথাবোৰ শুনি পেলাই লিখিছে বুলি কৈছে, তেওঁ লিখক হ'ল। তেনেহ'লে য'ৰ পৰাই নহওক, যেনেকৈ ট্ৰেন্সমিটেড নহওক, তেওঁ লিখক হৈছে। গতিকে এইটো লোকগীত হয়নে নহয় মই নাজানো। তেওঁ মানে ফক চঙেই বুলি কৈছে আৰু লিখা বুলি কৈছে। মোৰ তাত বহু গীত আছে, তেওঁ যদি গাব বিচাৰে মোৰ সৈতে একেলগে মানে গীতৰ কাম কৰিব পাৰে বুলি পেলাই তেওঁ যোৱাকালিৰ যিটো মানে প্ৰেছ মিডিয়াত মানে সাক্ষাৎকাৰ দিছে তাত তেওঁ তেনেকৈ কৈছে। কিন্তু মই তেওঁক কেতিয়াও বোধহয় হয়তো কোৱা নাই যে মোৰ তাত বহুত গীত আছে, মোৰ সৈতে একেলগে ইচ্ছা কৰিলে মানে গীত গোৱাৰ কাম বা সংগীতৰ বিশেষ কাৰ্যসূচীবিলাক চলাই লৈ যাব পাৰিব বুলি মই কেতিয়াও কোৱা নাই। সেইটো হ'ল প্ৰথম কথা। কিন্তু মোৰ বাক্যটোত যিহেতু মই বড়োত কৈছিলোঁ, তেওঁ বুজি নাপাব পাৰে যে মই কৈছোঁ তেওঁ গীত গাব পাৰে, গীত গোৱাৰ আমাৰ কোনো আপত্তি নাই। তেওঁ লোকগীত গায়, আধুনিক গীত গায়, তেওঁৰ ইচ্ছাৰ কথা, মই তেনেকৈ কৈছোঁ। কিন্তু তাৰ লগত মই এটা কথা যোগদান দিছোঁ যে যদি সেই গীতটিৰ কোনোবা সংগ্ৰাহক থাকে বা কোনোবা যদি লিখক থাকে তেওঁৰ পৰা অন্তত পাৰ্মিশ্যনটো লোৱা তেওঁৰ প্ৰয়োজন, এই কথাষাৰহে মই কৈছোঁ। তেওঁক মই গীত গাব নালাগে বুলি পেলাই তেওঁক মই বাধা কৰা নাই, তেওঁক মই গীত গাবলৈহে কৈছোঁ। এই 2টা গীতৰ মাজত কিছু কথাৰ মিল আছে, হয়তো কিছু কথাৰ মিল নহ'বও পাৰে। মই গীতটি তেওঁৰ যিটো ভাৰ্চন, সেই ভাৰ্চনটো মই মিডিয়াৰ ওচৰত মই মানে পঢ়ি শুনাব বিচাৰিছোঁ। 2টা গীতৰ যিটো পাৰ্থক্য আৰু মিল সেইটো আপোনালোকে বিচাৰ কৰি চাব। হয়, লক্ষেশ্বৰ দৈমাৰী লিখা বুলি পেলাই যিটো কৈছে, আৰু তেওঁ লিখাৰ তাৰিখটো 2072 আছে। 2072 চন কেনেকৈ হ'ল সেইটো মই নাজানো, তেওঁহে সেইটো জানিব। এই সম্পৰ্কে মই কোনো মানে বিতৰ্কত যাব বিচৰা নাই। এতিয়া গীতৰ কথাটো হ'ল থাফলিয়া ফৈনা জৌ লুংনা খৈনা দিহুন্নাই হিঞ্জাও খাওনাই সম গেইলিয়া লেই বা আবৌ সম গেইলিয়া দংফাং সায়াव गाखोनानै खैना जमनायाव
ও আবৌ মানজালু অরনাयखौ बावबाय नामा अमा बेदरजों दाउखा खुबैनाय मोसा मुफुरजों खोमलायनाय गोदोनि दिनसो खांब्लाबो मोननो गैलियालै मोननो गैलिया सेंग्रा सिख्ला जुलियाव देबि बुराया मोन्थोरायनायखौ इफाले आसे जौ फेना खैना दिहुननो थांनानै उसुं खनानै उरसु हैनायखौ ओले आबौ नुनो मोनलिया ইয়াতে মানে তেও লিখা বুলি কৈছে আৰু হেতু তেও মানে পুনচনৰ লিখা বুলি ক'লে তাৰিখটো আছে কি 2072 চন এটা 2025 চন চলি আছে আপোনালোকে মিডিয়া বিলাকে এটো দৰকাৰ হলে ফটোকপি কৰি নিব পাৰে তো মই আকৌ এবাৰ কৈছো তেও কোনো লোকগীত গাব নালাগে বুলি মই কোৱা নাই কিন্তু কোনোবাই গোৱা এটি লোকগীত কি কৰিব তেও তাত যদি পারমিশন টু ৰিজাৰ্ভ ৰাখে ৰাইট টু যদি ৰিজাৰ্ভ ৰাখে হেইটোহে তেও মানে কি ফুটি পুছি লৈ প্লাই গোৱাটো উচিত বুলি কৈছো মই তেনেকৈহে কৈছো কিন্তু মই কেতিয়াও তেওক মানে গান গাবলৈ মানা কৰা নাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271